কি চলিছে অসমৰ স্বাস্থ্য বিভাগত ডকাইতৰ ৰূপত অসমৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় মানুহৰ জীৱনক লৈ হেতালি খেলা শিৱসাগৰৰ ৰজাবাৰীস্থিত চুকাফা মাল্টি স্পেশালিটি হস্পিটেলৰ ভুল চিকিৎসাৰ বলি আমগুৰি যুৱকৰ 22 ডিসেম্বৰত শিৱসাগৰ জিলাৰ আমগুৰিৰ নামটি পুলৰ বাসিন্দা দুলু হাজৰিকাৰ পুত্ৰ ৰছিদ হুছেইনে নিজৰ ফিচাৰীত মাছ ধৰি থকাৰ সময়তে কসমাছৰ কাইট ভৰিত খুমাইছিল শিৱসাগৰ ৰজাবাৰী চুকাফা মাল্টি স্পেশালিটি হস্পিটেলত চিকিৎসাৰ বাবে যোৱা 24 ডিসেম্বৰত যুৱকজনৰ ভৰিৰ অস্ত্ৰোপচাৰ কৰে অস্ত্ৰোপচাৰ কৰাৰ পিছত যুৱকজন সুস্থ হোৱাৰ পৰিৱৰ্তে অসুস্থ হোৱাৰ ফলত পুনৰ চিকিৎসালয়খনত 21 জানুৱাৰীত যুৱকজনৰ দ্বিতীয়টো অস্ত্ৰোপচাৰ কৰি কোনো সুফল নোপোৱাত পুনৰ 24 জানুৱাৰীত চিকিৎসালয়লৈ ড্ৰেছিঙৰ বাবে যোৱাত চিকিৎসকগৰাকীয়ে ভৰিখন নিৰীক্ষণ কৰি পুনৰ তৃতীয়টো অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিয়াত যুৱকজনৰ লগতে পৰিয়ালৰ সন্দেহ উপজে যুৱকজন যোৰহাট মেডিকেল কলেজলৈ যোৱাত উৰহি গছৰ ওৰ ওলাই পৰে যোৰহাটৰ চিকিৎসকে ভৰিখন পৰীক্ষা কৰি বিনা কাৰণত অস্ত্ৰোপচাৰ কৰি ভুল চিকিৎসা কৰা বুলি মন্তব্য কৰে যুৱকজনৰ জীৱনক লৈ হেতালি খেলিলে চুকাফা মাল্টি স্পেশালিটি হস্পিটেলৰ চিকিৎসক ডাক্তৰ প্ৰবীণ কুমাৰে মানুহৰ জীৱনক লৈ হেতালি খেলা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নাকি লগাব পাৰিবনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে হয় আজি মই বিশেষ এটা কাৰণত মই সাংবাদিক বন্ধুসকলক মাতি আনিবলগীয়া হ'ল মই এটা বৰ ডাঙৰ বিপদত পৰিছো বিপদ মানে এনেকুৱা বিপদ হ'ল এটো মই কৰা বিপদ নহয় এটো চিকিৎসকে কৰা বিপদ ভুল এটা চিকিৎসা কৰিলে মই পোনপ্ৰথমৰ পৰা মই আপোনালোকক জনাই গৈছো মোৰ আপোনাৰ ঘৰৰ ফিচাৰীত মাছ ধৰি থাকোতে মোৰ ঘৰ নিজৰ ফিচাৰী আছে ফিচাৰীত মাছ ধৰি থাকোতে হঠাতে মাছ ধৰিব যাওঁতে মোক এটা ক্ৰছ মাছৰ যিডাল পিঠিত কাইট থাকে মোৰ প্ৰায় সৰু গাঠিটো তলত কাইটডাল ভৰাই দিয়াৰ পাছত মানে মই অত্যন্ত বিষ হোৱাৰ পাছত মই লগালগ ঘৰৰ মানুহে মোক ওচৰৰ এখন চিকিৎসালয় প্ৰাথমিক চিকিৎসালয় পেঙেৰা আমগুৰিত পৰে তাত মই গৈ পেলাই গ'লো গোৱাৰ লগে ডক্টৰে চাই পেলাই মোক টিটেনাছ এটা দিলে আৰু বিষৰ বেজি দিলে দিয়াৰ লগে মই ভাল পোৱা পাইছিলোঁ পোৱাৰ লগে মই গধূলি সময়ত মোৰ অতিৰিক্ত বিষ হোৱাৰ লগে মই মোৰ ঘৰৰ মানুহে কি কৰিলে ক'লে যে ৰজাবাৰীত যিখন চিকিৎসালয় আছে চাউলুং চুকাফা স্বৰ্গদেউ চুকাফা নে কি বুলি কৈছে চুকাফা হস্পিটেল তালৈ মোক লৈ যোৱাৰ পিছত মই তাৰিখটো বতাই দিছোঁ আপোনাৰ 22 তাৰিখে মাছে খুটিছে 23 তাৰিখে মই গৈছিলোঁ যোৱাৰ লগে ডক্টৰে মোক চাই মেলি ক'লে যে মই ইমাৰ্জেঞ্চিত দেখাইছিলোঁ তেওঁলোকক ইমাৰ্জেঞ্চিত দেখাওঁতে তেওঁলোকে মোক ক'লে এইটো তোমাৰ মাছে ৱাইট কৰা হয় না মই বোলো ছাৰ মই নিজে আছোঁ মোক মাছৰ কাইটডাল ইয়াত ভৰাই দিয়াৰ পিছত এতিয়া ভৰিখন ফুলি আহিলে মোক সুধিলে বেজি চেজি লৈছিলে না মই ক'লোঁ যে লগালগ মই টিটেনাছ লোৱাৰ পাছত মোৰ ভৰিখন অলপ ফুলিছে তাৰপৰা চাই মেলি ক'লে যে এডমিট হ'ব লাগে মই ক'লোঁ এডমিট কৰিব নালাগে আপোনালোকে মোক অকণমান আপোনালোকে বেজি চেজি দিয়ক মই ঘৰলৈ যাওঁগৈ ঘৰলৈ আহি বেজি চেজি দিলে মই বিষৰ উকম্পম নাপালোঁ মানে ভাল নাপালোঁ নোপোৱাৰ লগে মোক আকৌ 24 তাৰিখে মোক মানে কি লৈ যোৱাৰ পাছত তাত এডমিট কৰি দিলে এডমিট কৰাৰ লগে ইমাৰ্জেঞ্চিত দেখুৱালে ক'লে যে নাই আপোনালোকক চিট দিব লাগিব চিট দি দিয়াৰ লগে তাৰ যিজন আপোনাৰ এই যিজন ডক্টৰে চিকিৎসা কৰে তেওঁৰ নাম হৈছে প্ৰবীণ কুমাৰ তেওঁ ক'লে চাই পেলাই ক'লে এইটো অপাৰেশ্যন কৰিব লাগিব ঠিক আছে অপাৰেশ্যন কৰিব লাগিব আমি সাধাৰণ মানুহ আমি নাজানো অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে কোৱাৰ লগে মোৰ লগত ৱাইফ গৈছিলে ৱাইফৰ সৈতে মোক থৈ আহিছিলে তাৰপৰা মই ঘৰলৈ ফোন কৰিলোঁ পইচা পাতি কথা আছে বহু পইচা লাগিব তেতিয়া মই দেউতালৈ ফোন কৰিলোঁ দেউতাই ক'লে যে ঠিক আছে অপাৰেশ্যন কৰে যদি আমি গৈ আছোঁ তেতিয়া ঘৰৰ মানুহ গৈ পেলাই কাগজ পত্ৰ কৰি কাউণ্টাৰত পইচা জমা দিলে অপাৰেশ্যন কৰিলে ঠিক আছে অপাৰেশ্যন কৰি উলিয়াই দিলে দৰৱ পাতি দিলে তাত মোক প্ৰায় 6-7 দিনমান এডমিট কৰি ৰাখিলে এডমিট কৰাৰ পিছত মোৰ অকণমান ভাল পোৱা লেখীয়া লাগিলে মই ঘৰলৈ গুচি আহিলোঁ তেওঁলোকে ক'লে তোমালোকে ইয়াত ড্ৰেছিঙত আহিবা ড্ৰেছিঙত এদিন গ'লে হ'ব ক'লে এদিনত মই ড্ৰেছিং কৰি আহিলোঁ আহি ঘৰত কৰিলেও হ'ব বুলি ক'লে ঘৰত কৰিলোঁ কৰাৰ পিছত নাই মই আকৌ এক চাইডে অকণমান ফুলা লেখীয়া হ'ল আকৌ মই গ'লোঁ যোৱাৰ লগে তেওঁলোকে ক'লে এইটো নাই এইটো আকৌ ইনফেকশ্যন হৈছে এইটো আকৌ অপাৰেশ্যন কৰিব লাগিব ডক্টৰৰ কথা আমি সাধাৰণ মানুহ আমি কি জানো অপাৰেশ্যন কৰিব লাগিব আকৌ ফালি দিলে ফালি কি কৰিলে মোৰ ভৰিখন এইফালে ফুটা উলিয়াই মই আপুনি দেখাই দিয়ক এইফালে ফুটা উলিয়াই এইফালে উলিয়াই দিয়াৰ পাছত থাকিলে মেলিলে মইতো ভাবিছোঁ ভাল হ'ব ফুটা উলিয়াই দিছে পুচ জমা হৈছে তাৰপৰা আকৌ ক'লে তুমি এতিয়া যে এইটো কাটি দিলোঁ তুমি ড্ৰেছিঙৰ কাৰণে 10 দিন আহিব লাগিব মই 10 দিন এতিয়া আপোনাৰ এইটো জানুৱাৰী মই গৈ আছোঁ 4 দিনমান গ'লোঁ 4 নম্বৰ কালি 24 তাৰিখ হৈছে 4 নম্বৰ দিনাখন মই যাওঁতে তেওঁলোকে চাই পেলাই ছাৰক ক'লোঁ যে মোৰ আকৌ বিষাইছে কুটকুটাইছে আপুনি চাই দিয়কচোন তেওঁ ওপৰৰ পৰা এনেকৈ চালে কোনো নিৰীক্ষণহে কৰিলে তাৰমানে কিবা পৰীক্ষা নিৰীক্ষা কৰা নাই নকৰাকৈ তেওঁ মোক ক'লে এইটো আকৌ তোমাৰ এটা অপাৰেশ্যন হ'ব এইটো অকণমান মেজৰ অপাৰেশ্যন হ'ব ডাঙৰকৈ কৰিব লাগিব এইটো তুমি এডমিট হ'ব লাগিব 10 দিন মই তেতিয়া আৰু ভয় খাই গ'লোঁ মই সুধিলোঁ আপোনালোকে কওক মোক বেমাৰটো হৈছে কি
নে ইনফেকশ্যন হৈছে নাই সেপ্টিক হৈছে নাই মোক ক'লে হিন্দীত কৈছে हम लोग ट्रिटमेंट कर रहे हैं ना तुम क्यों चिल्ला रहे हो मैं कलो जे आपनालोके मोर भरिखन फालिसे मोर लाइफटो करा आछे मैं दिन हाजिरा करि खुआ मानुह আজি যদি मोर भरिखन नाथाके मैं कि करि खाम मोर फैमिली कि करि खाब तार पाছত मैं जेতিয়া তেওঁলোকৰ ওপৰত অকমান সন্দেহ উপজিলে যেতিয়ালৈকে তেওঁলোকে বাৰে বাৰে ফালি আছে সন্দেহ উপজিলে মই কলো যে আপোনালোকে মোক ড্ৰেছিং কৰি দিয়ক মই যাওঁগে মই বেলেগক ক'বাত দেখাম তাৰপা তেওঁলোকৰ খং লাগে আৰু দেই একেবাৰে অকমান খং কৰা দেখিলে ড্ৰেছিং কৰি দিলে মই গুচি আহিলোঁ গুচি আহি পেলাই মই ঘৰলৈ ফোন কৰিলোঁ এনেকুৱা কৈছে তেতিয়া সেইবাবে মোক যোৰহাট লৈ গ'ল দেউতাই লৈ যোৱাৰ পাছত প্ৰায় আমি তাৰ পৰা চুকাফাৰ পৰা ওলাইছোঁ 1:30 মানত দিনৰ 1:30 মানত ওলাইছোঁ 4টামান বজাত আমি যোৰহাট পৌঁছি গ'লোঁ 4টালৈ 10 মিনিট থাকোঁতে আমি যোৰহাট পাইছোঁগৈ অপিটিত আমি দেখালোঁ তাত এজন প্ৰফেচৰ ডক্টৰ হয় তেওঁ চালে চাই পেলাই ভৰিখন মোক ক'লে ড্ৰেছিংটো এইটো খুলিব লাগিব তেওঁলোকে খুলি পেলাই কৈছে হয় এইটো কোনে ফালিলে এনেকৈ মই বোলো চাই মোক সুধিলে কি হৈছিলে মই বোলো এনেকৈ মাছৰ কাঁইট সোমাইছিলে মই চুকাফাত ট্ৰিটমেণ্ট কৰিছিলোঁ এনেকৈ তেওঁলোকে অকল ফালিয়ে থাকে অপাৰেশ্যনে কৰি থাকে তাৰপৰা মোক কৈছে এইটো ভুল ট্ৰিটমেণ্ট হৈছে এইটো অপাৰেশ্যন নকৰা হ'লেও হয় এডাল কাঁইট সোমাইছে পুজ হ'লে ভেজি চিনছে উলিয়াই দিয়ে এইটোতো অপাৰেশ্যন নহয় তাৰপৰা তেওঁলোকে চালে ইফালে ফুটা মোৰ মানে ভৰিখন হল কৰি পেলালে মই এতিয়া ভৰিখন মাটিত পেলাব নোৱাৰা হ'লোঁ এতিয়া এই এনেকুৱা ভুল ট্ৰিটমেণ্ট যে তেওঁলোকে কৰিছে আজি মোৰ লগত হৈছে কাইলৈ বেলেগৰ লগত হ'ব সেইকাৰণে মই আজি এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈ থাকে যে ব্যক্তিগত চিকিৎসালয়ৰ কথা কৈ থাকে কিন্তু আপোনালোকে এই চিকিৎসালয়বোৰ নাকি লগাব হ'ল আমি দুখীয়া জনসাধাৰণ আমি যাওঁ ডক্টৰ আমি ভগৱান বুলি ভাবোঁ ডক্টৰে আমাক ভাল ট্ৰিটমেণ্ট কৰিব ডক্টৰে ভাল কৰি পঠিয়াব মোৰ যিমান পইচা আছিলে হাঁচতীয়া পইচা আছিলে গোটেইখিনি তেওঁলোকক অলৰেডি দিয়া হৈ গ'ল নোৱাৰি পেলাই কালি যোৰহাটত এতিয়া ডক্টৰ চাই মই ভাবিছিলোঁ তেওঁলোকে যিভাগে মোক কৈছে মই বোলো যোৰহাটত ছিট দিব কিন্তু যোৰহাটত মোক ছিট নিদিলে তেওঁলোকে লগালগ ড্ৰেছিং কৰি দিলে এইটো ভাল হৈ যাব এনেই ফালিলে বুলি কৈছে ডক্টৰটো তেওঁলোকে জানি শুনিয়ে কৈছে যে এনেই ফালিলে তাৰপৰা এতিয়া মই যেতিয়া যোৰহাটত ড্ৰেছিং কৰি প্ৰায় ৰাতি মই পালোহি এতিয়া মই বহুত আৰাম পাইছোঁ যোৰহাটৰ ট্ৰিটমেণ্ট বহুত ভাল আৰু অসমৰ জনসাধাৰণক জনাইছোঁ এইবোৰ হৈছে ডকাইত এইবোৰ যে খুলিছে এইবোৰ ONGC কিবা হস্পিটেল খুলিছে এইবোৰ সব ডকাইত এইবোৰ দুখীয়া জনসাধাৰণক লুটিপুটি খাবলৈ বহিৰাগত গোষ্ঠীয়ে এইবোৰ বনিয়া গোষ্ঠীয়ে লুটিপুটি খাই আছে অসমত হিমন্ত বিশ্ব শৰ্মা ছাৰে এইবোৰ ওপৰত চকু দিয়ক এইবোৰ সোনকালে নাকি লগক আজি মোৰ লগত হৈছে কাইলৈ বেলেগৰ লগত হ'ব এনেকৈ লুটি খাই যাব সেয়া মই একদম কাটৰে অনুৰোধ জনাই একদম আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা দুখীয়া ৰাইজৰ পৰা টেটু চেপা দি তেওঁলোকে ধন খাই আছে ধন্যবাদ আমগুৰিৰ পৰা ৰেব দত্তৰ প্ৰতিবেদন ডেইলি 24